নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এছ চেনেলটোলৈ। আজি লৈ আহিছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ ওপৰত এটা ডাঙৰ আপডেট। আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল বন্ধু বান্ধৱীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ ইণ্টাৰভিউ দি গ'ল, তেওঁলোকৰ বাবে আছে বহুতেই ভাল খবৰ। তেওঁলোকে বৰ্তমান পইচাসমূহ পোৱা আৰম্ভ পাব অতি শীঘ্ৰে। যোৱাকালি অসম চৰকাৰৰ যিহেতু কেবিনেট বৈঠক আছিল, তাৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰিছে। আৰু যিসকলে ইণ্টাৰভিউ দিছে তেওঁলোকে কিন্তু এই ইণ্টাৰভিউত চিলেক্ট হ'ব লাগিব। যিসকলে চিলেক্ট হ'ব তেওঁলোকক এতিয়া প্ৰথম পৰ্যায়ত 30,000 যুৱক যুৱতীক খানাপাৰাত একেলগে পইচাসমূহ প্ৰদান কৰিব। এই কথা যোৱাকালি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আহকচোন মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল এই সন্দৰ্ভত নিজে প্ৰত্যক্ষ কৰি লওক। আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে, ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি চিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 চিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে, ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায়, তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব, কিন্তু একেলগে 10,000 পালে মোবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই, 7 দিন দিছোঁ। কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰি হওক, যিটোৱে হওক, এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ। ছেপ্টেম্বৰ মাহত আজি কেবিনেটে আৰু এটা অনুমোদন দিয়ে যে আমাৰ মাইক্ৰ' ফাইনেন্সৰ লোন 25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50